নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। টাটাৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 37,500 প্লাছ ভেকেঞ্চি। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। টাটাৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে আপোনালোকৰ বাবে। যিসকলে টাটাৰ পৰা ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ আহি গৈছে। ইয়াত দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি যদি আপোনালোকে পপা অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুতে কৰাম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুতে কৰাই ল'ম বুলি ভাবিছে। আৰু ইয়াত আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিছে ভেকেঞ্চিখিনি মুকলি কৰিছে টাটা ষ্টিলৰ ফালৰ পৰা। টাটাত যিসকলে চাকৰি কৰিম বুলি ভাবি আছিল তেওঁলোকৰ বাবে ভাল খবৰ হয়। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৰে বাবে চাকৰি আহি গৈছে আপোনালোকৰ বাবে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে টাটা ষ্টিলৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। এপ্লিকেশ্যনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট অলৰেডি ষ্টাৰ্ট হৈ গ'ল। লাষ্ট ডেট অফ এপ্লাই টিল ইয়াত দিয়া নাই। আপোনালোকৰ মানে যেতিয়ালৈকে লিংক এক্টিভ থাকিব তেতিয়ালৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত দেখিব পাৰিব এজ লিমিট 18 পৰা 60 বছৰলৈকে পাৰিব ৰিলেক্সেশ্যনৰ সৈতে। আৰু যদি এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দিয়া নাই, জেনেৰেল অ' বি চিৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই, EWS SC ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ নাই, আদাৰ ৰিজাৰ্ভ কেণ্ডিডেটৰ ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ নাই। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টাটাৰ পৰা এটা ডাঙৰ নিযুক্তি মুকলি কৰি দিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো আপোনালোকৰ লিখিত পৰীক্ষা নাই, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট নোটৰ ক্ষেত্ৰত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ভেকেঞ্চি ডিটেইলছ, পোষ্ট নেম, ইয়াত দেখিব পাৰিছে মেনেজাৰ এক্সপাৰ্ট, এৰিয়া চেলছ মেনেজাৰ ডিটেইল, এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। স্পেচিয়েলিষ্ট, এছিষ্টেণ্ট মেনেজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছৰ সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। মেনেজাৰ এক্সপাৰ্ট আছে, এৰিয়া চেলছ মেনেজাৰ ডিটেইলৰ আছে, মেডিকেল অফিচাৰো আছে, ষ্ট'ৰ এছিষ্টেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব, স্পেচিয়েলিষ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ পৰা আদি কৰি 12 পাছ, গ্ৰেজুৱেশ্যন পাছৰ আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এছিষ্টেণ্ট মেনেজাৰ বা আদি কৰি সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। ৰেজিষ্টাৰ্ড TSK মেনেজাৰ ER ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। কোনটো ক্ষেত্ৰত আপোনালোকে যিটো ক্ষেত্ৰতে আবেদনসমূহ কৰিম বুলি ভাবিছে সেইটো ক্ষেত্ৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, কোনো কথা নাই। চ' 10 পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, আৰু লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ অনলি ইণ্টাৰভিউ বেছত চিলেকশ্যনসমূহ কৰা হ'ব। এজ লিমিট 18 পৰা 60 বছৰলৈকে পাৰিব, মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে আকৌ এবাৰ জনাইছোঁ, যদি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে নিজে কৰিম বুলি আছে, লিংকটো ডেছক্ৰিপশ্যনতে আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চেলাৰী স্কেল এজ পাৰ ৰুলৰ মতে লাভ কৰিব। ফুল প্ৰচেছটো দেখিব পাৰিছে। এপ্লাই ফুল প্ৰচেছটো হৈছে আপোনালোকে যিটো এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে হ'ব, সেই লিংকৰ থ্ৰুদি গৈ কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। টাটাৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনৰ কথা জনালে বয়সৰ সময়সীমা 18 পৰা 60 বছৰলৈ, আৰু ইয়াত কোনো লিখিত পৰীক্ষা নাই, আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।